নিষ্ঠা শৃঙ্খলা আদর্শমূলক হয় আমার সমাজক সমৃদ্ধ করে তুলিছে। কর্মজীবনের প্রতিটি মুহূর্ত আপনি যি ত্যাগ সহনশীলতা আৰু দায়িত্ববোধ প্ৰদৰ্শন কৰিলে সেয়া নতুন প্ৰজন্মৰ বাবে সদায় প্ৰেৰণা হৈ ৰ'ব। সেই কৰ্মশ্ৰী আপোনাৰ নীৰৱ ত্যাগ অক্লান্ত পৰিশ্ৰম আৰু অটল সততাৰ বাবে আমাৰ অন্তৰৰ পৰা আপোনালৈ গভীৰ শ্ৰদ্ধা নিবেদিছোঁ। আৰু আপোনাৰ নিৰিবিলি সময় হোক আপোনাৰ বাবে আমাৰ বাবে আৰু দেশৰ বাবে তাৰেই কামনা কৰিছোঁ। আজিৰ এই বিশেষ মুহূৰ্তত দৈপম গ্ৰাম পঞ্চায়তৰ তৰফৰ পৰা আপোনালৈ গভীৰ শ্ৰদ্ধা কৃতজ্ঞতা আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি এই সম্বৰ্ধনা পত্ৰ আগবঢ়াইছোঁ। ভৱিষ্যত জীৱনত মহান আল্লাই আপোনাৰ সুস্বাস্থ্য মানসিক শান্তি দীঘলীয়া জীৱন সুখময় কৰক আৰু তাৰ বাবে দেশৰ বাবে আপুনি কৰ্মৰত হৈ থাকক তাৰেই কামনা কৰিব। ধন্যবাদেৰে কমৰুদ্দিন আহমেদ, সভাপতি দৈপম গাঁও পঞ্চায়ত, জাকিৰ হুছেইন, সচিব দৈপম গাঁও পঞ্চায়ত। জয় আই অসম।